নমস্কাৰ আজি আপোনালোকৰ ওচৰলৈ জাতীয় পতাকাৰ ওপৰত এখন সৰু ৰচনা লৈ আহিছোঁ জাতীয় পতাকা আমাৰ দেশৰ স্বাভিমান আমাৰ জাতীয় পতাকাখনত তিনিটা ৰং আছে জাতীয় পতাকাখনৰ ওপৰত কমলা বা গেৰুৱা মাজত বগা বা শুকুলা আৰু তলত সেউজীয়া ৰং আছে জাতীয় পতাকাখন বগা অংশৰ মাজত গ্ৰাহ নীলা ৰঙৰ এটা অশোক চক্ৰ আছে আৰু তাত ২৪ডাল দণ্ড আছে আমাৰ জাতীয় পতাকাখনত থকা তিনিটা ৰঙে গুৰুত্বপূৰ্ণ অৰ্থ বুজায় যেনে ওপৰৰ গেৰুৱা ৰং শক্তি আৰু সাহসৰ প্ৰতীক মাজৰ বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক তলৰ সেউজীয়া ৰং উৰ্বৰতা সমৃদ্ধি আৰু মংগলময়তাৰ প্ৰতীক আমাৰ জাতীয় পতাকাখন পিংগলি ভেংকয়াৰে অংকিত কৰিছিল 1947 চনৰ 22 জুলাইত আমাৰ তিৰংগা অথবা পতাকাখনে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি লাভ কৰিছিল আমাৰ জাতীয় পতাকাখন উত্তোলন কৰোঁতে সদায় কমলা ৰংটো ওপৰ ফালে আৰু সেউজীয়া ৰংটো তলৰ ফালে থাকিব লাগে জাতীয় পতাকাখন আচলতে খাদী বস্ত্ৰৰ হ'ব লাগে যদিও আজিকালি আন পদাৰ্থৰ জাতীয় পতাকা দেখা যায় জাতীয় পতাকা আমাৰ গৌৰৱ গতিকে ইয়াক সন্মান কৰাটো আমাৰ কৰ্তব্য জাতীয় পতাকা কেৱল স্বাধীনতা দিৱস 15 আগষ্ট আৰু গণতন্ত্ৰ দিৱস 26 জানুৱাৰীত উত্তোলন কৰা হয় আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হ'ব ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে এনেকুৱা ধৰণৰ আৰু ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে থকা কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব